नमस्कार मैं प्रसन्नजित आज भिडिओ आम नवम श्रेणी उच्च गणितर अनुशीलनी 6.2 क्वेश्चन नम्बर 26 पर समाधान करिम। जो भिडिओ आम क्वेश्चन नम्बर 25 समाधान करिसिलो जिसकले एतिया भिडिओबुर चोवा नाइ ए भिडिओ डिस्क्रिप्शनत लिंक दिया आछे गई चाइ लबा। और जदि तुमालोके मोर चेनेल प्रथम बार चाइछा तेनहले मोर चेनेलटी सबस्क्राइब कर दिया और लगत थका बेल आइकनटी दबाई दिया जाते मोर नतुन नतुन भिडिओर आपडेट सकलोतকৈ আগত চাব পাৰা। তেতিয়াহ'লে বলাচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। চোৱা क्वेश्चन नम्बर 26 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, ইয়াত কৈছে যে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ক্ৰমে a আৰু d। সমান্তৰ প্ৰগতি এটাৰ প্ৰথম পদটো a আৰু সাধাৰণ অন্তৰ d বুলি কৈছে। আন এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ a ডেছ আৰু d ডেছ। এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d, আন এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a ডেছ আৰু সাধাৰণ অন্তৰ d ডেছ। যদি sm ইকুৱেল s ডেছ m তেন্তে প্ৰমাণ কৰা যে m ইকুৱেল 1 প্লাছ 2 হোল ইনটু a মাইনাছ a ডেছ বাই d ডেছ মাইনাছ d। ইয়াত কি বুলি কৈছে যে m তম পদলৈ প্ৰগতি দুটাৰ যোগফল ক্ৰমে sm আৰু s ডেছ m, মানে প্ৰথম সমান্তৰ প্ৰগতিটোৰ m তম পদলৈ যোগফল sm আৰু দ্বিতীয় সমান্তৰ প্ৰগতিটোৰ m তম পদলৈ যোগফল s ডেছ m। ঠিক আছে, তেতিয়াহ'লে সমাধান কৰা। According to question, প্ৰশ্ন মতে কি বুলি কৈছে, আমাক কৈছে sm ইকুৱেল s ডেছ m, sm ইকুৱেল s ডেছ m। দেয়াৰ ইমপ্লাইজ ইয়াত কি বুলি কৈছে sm মানে m তম পদলৈ যোগফল m/2 হোল ইনটু কি হ'ব 2a প্লাছ m মাইনাছ 1d। এইটো হৈ গ'ল প্ৰথমটো সমান্তৰ প্ৰগতিৰ sm পদলৈ যোগফল ইকুৱেল। এতিয়া দ্বিতীয়টো সমান্তৰ প্ৰগতিৰ m পদলৈ যোগফল s ডেছ m কি হ'ব m পদলৈ যোগফল m/2 হোল ইনটু 2a। ইয়াত প্ৰথম পদটো কি হ'ব a ডেছ হ'ব, কাৰণ আন এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কি বুলি কৈছে a ডেছ। ঠিক আছে, গতিকে আমি প্ৰথম পদটো কি লিখিলোঁ a ডেছ প্লাছ m মাইনাছ 1d। ইয়াত কি হ'ব সাধাৰণ অন্তৰটো d ডেছ হ'ব। ঠিক আছে, এইখিনি হৈ গ'ল প্ৰথমটো সমান্তৰ প্ৰগতিৰ কাৰণে m তম পদলৈ যোগফল, আৰু s ডেছ mটো হৈ গ'ল দ্বিতীয়টো সমান্তৰ প্ৰগতিৰ কাৰণে m তম পদলৈ যোগফল। দেয়াৰ ইমপ্লাইজ এতিয়া আমি দেখা পাইছোঁ দুয়োফালে আমাৰ m/2 প্লাছত আছে, গতিকে এইটো কেঞ্চেল গ'ল। কি ৰৈ গ'ল 2a মাইনাছ নহয় প্লাছ আছে m মাইনাছ 1d ইকুৱেল এইফালে কি আছে 2a ডেছ প্লাছ m মাইনাছ 1d ডেছ। দেয়াৰ ইমপ্লাইজ এতিয়া এ থকাখিনি একেলগে লিখা 2a আৰু ইয়াত 2a ডেছ আছে, এইটো তুমি বাওঁফালে আনিলে কি হৈ যাব মাইনাছ 2a ডেছ ইকুৱেল এইফালে কি আছে m মাইনাছ 1d ডেছ, আৰু এই m মাইনাছ 1dটো সোঁফালে গ'লে কি হ'ব মাইনাছ হ'ব, প্লাছত আছিল m মাইনাছ 1d। দেয়াৰ ইমপ্লাইজ এতিয়া আমাৰ এই দুটাৰ পৰা 2 কমন আহে, ইয়াত থাকিল আমাৰ a মাইনাছ a ডেছ ইকুৱেল, আৰু এইফালৰ পৰা আমাৰ কমন আহিল m মাইনাছ 1 কমন, কি ৰৈ গ'ল d ডেছ মাইনাছ d। দেয়াৰ ইমপ্লাইজ এতিয়া এইখিনি এইফালে লিখি লোৱাচোন এনেকৈ m মাইনাছ 1 হোল ইনটু d ডেছ মাইনাছ d ইকুৱেল এইফালে কি পালোঁ আমি 2a মাইনাছ a ডেছ। দেয়াৰ ইমপ্লাইজ এইটো এনেকৈ ৰাখাচোন m মাইনাছ 1টো ৰাখা আৰু d ডেছ মাইনাছ dটো সোঁফালে লৈ যোৱা, কি আছে 2a মাইনাছ a ডেছ, আৰু d ডেছ মাইনাছ dটো ইয়াৰ লগত কি হৈছিল পূৰণ, সোঁফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল d ডেছ মাইনাছ d। বাৰু পিছৰখিনি আমি এইফালে লিখি আছোঁ যিহেতু আমাৰ তলত জেগা নাই। দেয়াৰ ইমপ্লাইজ এতিয়া বাওঁফালে কি লাগে m ইকুৱেল এই মাইনাছ 1টো সোঁফালে গ'লে কি হ'ব প্লাছ 1 প্লাছ এইখিনি 2a মাইনাছ a ডেছ বাই d ডেছ মাইনাছ d এইখিনি। গতিকে আমাক এইখিনি দেখুৱাব দিছিল, গতিকে কুৱেশ্যন নম্বৰ
26 সলিউশন হ'ব এইখিনিয়ে বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 27 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তিনিটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কেইটা একেই আৰু সাধাৰণ অন্তৰ ক্ৰমে 2 4 আৰু 6 মানে তিনিটা সমান্তৰ প্ৰগতি তাৰ প্ৰথম পদ কেইটা একে থাকিব এ ঠিক আছে আৰু সাধাৰণ অন্তৰ কেইটা চেঞ্জ হ'ব ডিৰ মান প্ৰথমটোৰ কাৰণে 2 দ্বিতীয়টোৰ কাৰণে 4 আৰু তৃতীয়টোৰ কাৰণে 6 যদি প্ৰগতি তিনিটাৰ প্ৰথম nটা পদলৈ যোগফল মানে nতম পদলৈ যোগফল ক্ৰমে s1 s2 s3 তেন্তে দেখুৱাব লাগে যে 2s2 ইকুৱেল s1 প্লাছ s3 এইখিনি আমি দেখুৱাব লাগে চোৱা সমাধান কি দিয়া আছে given দিয়া আছে s1 ইকুৱেল মানে s1 মানে কি হ'ব sn nতম পদলৈ যোগফল ঠিক আছে দেয়াৰ ইমপ্লাইজ s1 ইকুৱেল sn ৰ ফৰ্মুলা লিখি দিয়া n/2 হোল ইনটু 2a প্লাছ n - 1 d ডিৰ মান কিমান প্ৰথমটোৰ কাৰণে 2 ঠিক আছে ডিৰ মান হৈ গ'ল 2 আৰু প্ৰথম পদটো একে থাকিব এ থাকিব ইকুৱেল n/2 ইনটু ইয়াত কি পালো আমি 2a প্লাছ 2 ইনটু n 2n মাইনাছ 2 ইনটু 1 2 দা ইকুৱেল n/2 ইনটু এইকেইটাৰ পৰা কি কমন আহে 2 কমন আহে কি ৰৈ গ'ল a প্লাছ n থাকিব ঠিক আছে 2 কমন আহি গ'ল নহয় n মাইনাছ 1 ইকুৱেল 2 কেনসেল গ'ল ঠিক আছে কি ৰৈ গ'ল n ইনটু a n প্লাছ n ইনটু n n স্কয়াৰ n ইনটু -1 -n ঠিক আছে এইটো তুমি ইকুৱেশ্যন নম্বৰ 1 দি থোৱা আকৌ আমাক কি দিয়া আছে আকৌ s2 ইকুৱেল sn nতম পদলৈ যোগফল ঠিক আছে তেতিয়ালে sn ৰ কাৰণে কি হ'ব n/2 হোল ইনটু 2a প্ৰথম পদটো একে থাকিল ঠিক আছে আটাইকেইটাৰ কাৰণে প্লাছ n - 1 d এটা d ৰ মানটো কিমান দ্বিতীয় সমান্তৰ প্ৰগতিৰ কাৰণে 4 ঠিক আছে ক্যালকুলেশন কৰা n/2 হোল ইনটু 2a প্লাছ 4 ইনটু n 4n মাইনাছ 4 ইনটু 1 4 n/2 ইনটু একেটাৰ পৰা কি কমন আহে 2 কমন আহে কি ৰৈ যায় a প্লাছ ইয়াৰ পৰা 2n থাকিব মাইনাছ 2 থাকিব তেতিয়াহ'লে আমাৰ 2 কেনসেল গ'ল কি ৰৈ গ'ল n ইনটু a n প্লাছ n ইনটু 2n 2n স্কয়াৰ n ইনটু -2 -2n এটো তুমি ইকুৱেশ্যন নম্বৰ 2 দি থোৱাচোন আৰু আমাক কি বুলি কৈছে তোমালোকে তলে লিখি যাবা ঠিক আছে আৰু কৈছে যে s3 মানে sn nতম পদলৈ যোগফল n/2 হোল ইনটু 2a প্ৰথম পদটো a থাকিব ঠিক আছে গোটেইকেইটাৰ কাৰণে প্লাছ n - 1 d ডিৰ মানটো কিমান তৃতীয় সমান্তৰ প্ৰগতিৰ কাৰণে 6 মানে ডিৰ মানটোহে চেঞ্জ হ'ব অকল ইকুৱেল n/2 হোল ইনটু 2a প্লাছ 6 ইনটু n 6n minus 6 into 1 6 n/2 into এগিটাৰ পৰা 2 কমন আহে কি ৰৈ যায় a plus 6 ৰ পৰা 2 কমন আহিলে 3n minus 3 equal 2 cancel গ'ল কি ৰৈ গ'ল n into a n plus n into 3n square minus n into 3n equation number 3 দি থোৱাচোন now এতিয়া আমি left hand side equal right hand side দেখুৱাম বা right hand side equal left hand side দেখুৱাবলৈ চেষ্টা কৰিম চোৱা আমি right hand side টো লিখি লম right hand side equal কি আছে s1 plus s3 equal s1 ৰ মান কিমান s1 ৰ মান হৈ গ'ল এইটো এক নম্বৰ ইকুৱেশ্যনটো হা an plus n square minus n
প্লাছ S3 মান হৈ গ'ল এইখিনি an প্লাছ 3n স্কুৱেৰ মাইনাছ 3n ইকুৱেল an কেইটা হৈ গ'ল এটা দুটা 2an প্লাছ n স্কুৱেৰ কেইটা হ'ল এটা আৰু তিনিটা কেইটা হৈ গ'ল চাৰিটা 4n স্কুৱেৰ মাইনাছ n কেইটা হৈ গ'ল ইয়াত এটা আৰু তিনিটা চাৰিটা হ'ব মাইনাছ 4n হৈ গ'ল যেহেতু মাইনাছ মাইনাছ প্লাছ হয় চিনটো মাইনাছ থাকে তেতিয়াহ'লে এইকেইটাৰ পৰা কি কমন আহে 2 কমন আহিল কি হৈ গ'ল an প্লাছ 2 কমন আহিল ইয়াত থাকিব 2n স্কুৱেৰ মাইনাছ 4n ৰ পৰা 2 কমন আহিল 2 থাকিব আৰু n থাকিব ইকুৱেল 2 এতিয়া এইখিনিৰ মান হৈ গ'ল এইখিনি ঠিক আছে গতিকে ইয়াত থেকে আমি লিখিব পাৰোঁ s2 ঠিক আছে 2 into s2 গতিকে এইটো আছিল আমাৰ লেফ্ট হেণ্ড সাইডত 2 into s2 ইকুৱেল লেফ্ট হেণ্ড সাইড ঠিক আছে এইটো দেখুৱাব কৈছিল দেখুৱা হ'ল বা shown ঠিক আছে বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 28 এক নম্বৰটো আছে আমাৰ আগত ইয়াত কি বুলি কৈছে প্ৰথমতে আমি এক নম্বৰটো কৰিম ইয়াত দুটা অংক আছে চোৱা 250 আৰু 1000 ৰ মাজৰ তিনিৰে বিভাজ্য স্বাভাৱিক সংখ্যা কেইটাৰ যোগফল নিৰ্ণয় কৰা মানে 250 আৰু 1000 ৰ মাজত যিখিনি সংখ্যা আছে সেইখিনিক তিনিৰে বিভাজ্য যিখিনি স্বাভাৱিক সংখ্যা আছে সেইখিনিৰ আমি যোগফল নিৰ্ণয় কৰিব লাগে চোৱা ইয়াত প্ৰথমতে তুমি 250 আৰু 1000 ৰ মাজৰ তিনিৰে বিভাজ্য যিখিনি সংখ্যা আছে সেই সংখ্যাখিনি উলিয়াই লোৱা 250 আৰু 1000 ৰ মাজৰ তিনিৰে বিভাজ্য সংখ্যা কেইটা হ'ল কি হ'ব 250 3 ৰে নাযায় গতিকে 252 হ'ব কমা 250 5 হ'ব 258 হ'ব কমা ডট ডট এনেকৈ গৈ থাকিব 999 লৈকে যাব আৰু 1000 ক 3 ৰে ডিভাইড নাযায় গতিকে আমি এই যিখিনি সংখ্যা পালো ইয়াৰ যোগফল উলিয়াব লাগে sn এটাকে প্ৰথম পদ a ইকুৱেল কি হৈ গ'ল প্ৰথম পদটো 252 কমা আৰু সাধাৰণতে d ইকুৱেল কি হ'ব পিছৰ পদৰ পৰা প্ৰথম পদ বিক কৰি চোৱা কি হ'ব 255 মাইনাছ 252 কৰিলে কিমান হ'ব 255 মাইনাছ 252 কৰিলে 3 মানে d ৰ মান হৈ গ'ল 3 এতিয়া চোৱা আমি উলিয়াব লাগে ইয়াৰে sn মানে nতম পদলৈ যোগফল তেতিয়াহ'লে আমাক n লাগিব ঠিক আছে এটাকে tn ইকুৱেল tn মানে অন্তিম পদ l ঠিক আছে দেয়াৰ ইমপ্লাইজ গতিকে আমি ইয়াৰ পৰা n উলিয়াম tn ৰ ফৰ্মুলাটো লিখা a plus n minus 1 d equal l দেয়াৰ ইমপ্লাইজ a মানে কিমান 252 plus n minus 1 n ৰ মান আমি নাজানো উলিয়াম এটো এনেকৈ ৰাখা d ৰ মান হৈ গ'ল 3 equal l l মানে অন্তিম পদ হৈ গ'ল 999 দেয়াৰ ইমপ্লাইজ 252 plus 3 into n 3n minus 3 into 1 3 equal 999 দেয়াৰ ইমপ্লাইজ 252 ৰ পৰা 3 মাইনাস গলে কিমান থাকে 252 minus 3 এক ধাৰ পৰা 12 পৰা 3 গল 9 এটা আছিল 4 2 249 plus 3n equal 999 that implies আমাক লাগে n ৰ মান গতিকে n থকা পদটো ৰাখা মানে 3n equal এফালে কি আছে 999 আৰু 249 ক ওফালে লৈ যোৱা -249 হৈ গল ঠিক আছে প্লাসত আছিল মাইনাসত হৈ গল that implies আমাক লাগে n ৰ মান 3 টো আমি ওফালে লৈ যাম সোয়া কিমান হ'ব 9 ৰ পৰা 9 গল 0 9 ৰ পৰা 4 গল কিমান থাকিব 5 9 ৰ পৰা 2 গল কিমান থাকিব 7
আৰু এই 3 টো পূৰণ আছিল এফালে আহিলে হৰণ হৈ গ'ল ইকুৱেল কিমান পালো চোৱা 3 দি 750 হৰণ কৰিলে কিমান হ'ব 3 2 গুণ 6 1 থাকিল মানে 15 3 5 গুণ 15 0 250 ঠিক আছে গতিকে n ৰ মান পালো আমি 250 এতিয়া আমি sn উলিয়াব পাৰিম এটাকে sn ইকুৱেল কি আছিল n/2 হোল ইনটু a প্লাছ l এটো আমি এটা শর্ট ফর্মুলা পাইছিলো এই ফর্মুলা মতে কৰিম n ৰ মান কিমান n ৰ মান পালো 250 by 2 হোল ইনটু a মানে কিমান হৈ গ'ল আমাৰ 252 প্লাছ l l ৰ মান 999 ইকুৱেল 2 দি কিমান বা যাব 2 1 গুণ 2 2 2 গুণ 4 1 থাকিল 10 হল 2 5 গুণ 10 ইনটু কিমান হ'ব 2 প্লাছ 9 11 ৰ 1 হাই থাকিল 1 5 প্লাছ 9 14 একে 15 ৰ 5 হাই থাকিল 1 2 প্লাছ 9 11 একে 12 এতিয়া এখিনি ইনটু কৰিলে কিমান হ'ব 1 2 5 1 ইনটু 1 2 5 5 1 গুণ 5 5 5 গুণ 5 হাই থাকিল 2 5 2 গুণ 10 10 2 12 2 হাই থাকিল 1 5 1 গুণ 5 5 1 6 এতিয়া 2 দি কৰা 2 1 গুণ 2 2 5 গুণ 10 হাই থাকিল 1 2 গুণ 4 1 5 2 গুণ 2 আৰু একে দি কৰিলে এখিনি হ'ব 1 5 2 1 কিমান হ'ব 5 5 plus 2 7 2 plus 0 plus 1 কৰিলে কিমান হৈ গ'ল 3 এফালে হৈ গ'ল 6 plus 5 plus 5 কিমান হ'ব 16 16 ৰ 6 হাই থাকিল 1 2 plus 2 4 একে 5 আৰু এফালে আছে 1 কিমান পালো আমি 1 5 6 3 7 5 ঠিক আছে গতিকে কোৱেশ্চন নম্বৰ 28 ৰ 1 নম্বৰটো সলিউশন হ'ব এখিনি বুজি পাইছা কলে কৰি লোৱা কোৱেশ্চন নম্বৰ 28 ৰ 2 নম্বৰটো আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে 1 ৰ পৰা 1 লৈকে থকা অখণ্ড সংখ্যাবিলাকৰ যিবিলাক 2 বা 5 ৰে হৰণ যায় হেবিলাকৰ যোগফল নিৰ্ণয় কৰা এটা চোৱা ইয়াত কি বুজাইছে ইয়াত বুজাইছে যে 1 ৰ পৰা 1 লৈকে যিবিলাক অখণ্ড সংখ্যা আছে হেবিলাকৰ যিবিলাক 2 বা 5 ৰে হৰণ যায় হেবিলাকৰ যোগফল আমি উলিয়াম কিন্তু ইয়াত আকৌ 2 আৰু 5 ৰে যিবিলাক হৰণ যায় হেবিলাক নালাগে অনলি 2 বা 5 ৰে ঠিক আছে চোৱা সলিউশন অঙ্কটো কৰিলে ভালকৈ বুজি পাবা 1 ৰ পৰা 1 লৈকে থকা অখণ্ড সংখ্যাবিলাকৰ যিবিলাক 2 বা 5 ৰে হৰণ যায় 2 বা 5 ৰে হৰণ যায় হেবিলাকক কৰ যোগফলক নিৰ্দেশ কৰে মানে কেনেকৈ আমি উলিয়াম তাক কোনে নিৰ্দেশ কৰে চোৱা সূত্ৰটো লিখি লোৱা চোৱা প্ৰথমতে 2 ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি তাৰ লগত কি যোগ হ'ব 5 ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি এতিয়া ইহতৰ পৰা মাইনাস হ'ব 2 আৰু 5 ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি ভালকৈ বুজি লোৱা ইয়াত আমাক কোৱেশ্চনত কি কৈছে কোৱেশ্চনত কৈছে
1ৰ পৰা 1লৈকে অখণ্ড সংখ্যাবিলাকৰ যিবিলাক 2 বা 5ৰে হৰণ যায় সেইবিলাকৰহে যোগফল নিৰ্ণয় কৰিব দিছে তেতিয়াহ'লে সেইবিলাক কোনে নিৰ্দেশ কৰিব 2ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি যিখিনি থাকিব অনলি 2ৰে 1ৰ পৰা 1ৰ ভিতৰত তাৰপিছত 5ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি আমি এই দুটা যোগ কৰিম এই দুটাৰ পৰা কিছুমান সংখ্যা এনেকুৱাও আছে 2 আৰু 5ৰেও হৰণ যায় সেইবিলাক আমি বিয়োগ কৰি দিম আমাক অনলি 2 বা 5ৰে ঠিক আছে হয়তো 2ৰে যাব নহলে 5ৰে যাব অকল সেইকেইটা ৰাখিম 2 আৰু 5ৰে যোৱাকেইটা নাৰাখো বিয়োগ কৰি দিম আমি ঠিক আছে এটা চোৱা গতিকে প্ৰথমতে তুমি 2ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি উলিয়াই লোৱা তাৰপিছত 5ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি উলিয়াই লোৱা মানে যোগফল তাৰপিছত 2 আৰু 5ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি উলিয়াই লোৱা তাৰপিছত এই সূত্ৰমতে বহুৱাই দিয়া যেটো ওলাব হেতুই হ'ব এনসাৰ চোৱা প্ৰথমতে আমি এটো কানে কই লওঁ এ নম্বৰ দি থওঁ ঠিক আছে এ নম্বৰ 2ৰে হৰণ যোৱা 1ৰ পৰা 1লৈকে অখণ্ড সংখ্যাৰ প্ৰথমতে অনুক্ৰমটো লিখি লোৱা অনুক্ৰমটো কি হ'ব 1ৰ পৰা 1ৰ ভিতৰত 2 যাব 2ৰে 4 6 8 10 এনেকৈ গৈ থাকিব 102 যাব 2ৰে ঠিক আছে এতিয়া তুমি ইয়াৰ কি ওলাব লাগে সমষ্টি মানে যোগফল কেনেকৈ উলিয়াবা প্ৰথমতে তুমি ইয়াত প্ৰথম পদটো উলিয়াই লোৱা প্ৰথম পদ কি আছে a = 2 ঠিক আছে আৰু সাধাৰণ অন্তৰ d = কি হ'ব পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰি চোৱা মানে 4 - 2 কিমান পালো d ৰ মান পালো 2 আৰু ইয়াত আমাৰ অন্তিম পদ tn = l = কিমান 100 অন্তিম পদটোক আমি l ৰে বুজোৱা হয় tn ৰে বুজোৱা হয় এটাকে কি পালো আমি tn = 100 ঠিক আছে দেয়াৰ ইমপ্লাইজ এটা tn মানে nতম পদ উলিয়াই ফৰ্মুলা লিখা a + n - 1 d = কি 100 দেয়াৰ ইমপ্লাইজ a এর মান আমি পালো 2 + n - 1 d ৰ মান 2 = 100 দেয়াৰ ইমপ্লাইজ দুইটো সোফালে লৈ যোৱা কি হ'ব n - 1 * 2 = এফালে আছে 100 দুইটো এফালে গলে মাইনাস হৈ গল 2 প্লাস আছিল দেয়াৰ ইমপ্লাইজ n - 1 টো ৰাখা আৰু দুইটো সোফালে লৈ যোৱা কি হৈ যাব পূৰণ হৈ আছিল হৰণ হৈ যাব ইকুৱেল সোফালে কি আছে আমাৰ 100 ৰ পৰা 2 গলে কিমান থাকে 98 আৰু এই দুইটো হৰণ হৈ গল গতিকে তোমালোকে তলে তলে লিখি যাবা মই ইফালে লিখি আছো দেয়াৰ ইমপ্লাইজ তেতিয়া হলে আমাক লাগে n ৰ মান n = কিমান হ'ব 2 দি 98 ক হৰণ কৰিলে কিমান হৈ গল 2 * 4 * 8 2 * 9 * 18 আৰু এটো -1 আছিল ওফালে যোৱাৰ লগে লগে +1 হৈ গল দেয়াৰ ইমপ্লাইজ n = কিমান হৈ গল 49 + 1 50 n ৰ মান পালো 50 তেতিয়া হলে আমি যোগফল ওলাব পাৰিম sn সোয়া ইয়াৰ পিছৰ খালি ইয়াত লিখিছো এটাকে sn n মানে কিমান 50 s50 = কি হ'ব সূত্ৰটো কি আছিল এটা শৰ্ট ফৰ্মুলা পাইছিলো আমি n/2 মানে 50 50/2 হোল ইনটু a + l a মান কিমান হৈ গল এর মান হৈ গল 2 মানে এইটো ফর্মুলা তোমালোকে পাইছিলা নহয় যে sn = n/2 a + l ঠিক আছে তেতিয়া হলে a + l এর মান 2 l এর মান 100 ইকুৱেল 50/2 হলে কিমান হ'ব 25 হৈ যাব ঠিক আছে ইনটু এটা 100 + 2 102 ইনটু কৰি দিয়া কিমান হ'ব কৰি চোৱা 102 ইনটু 25 5 2 10 10 0 থাকিল 1 5 0 0 1 5 1 5 2 2 4 2 0 0 2 2 কিমান হল 0 5 5 2 কিমান পালো 2 5 5 0 ঠিক আছে এটো হৈ গল আমাৰ 2 এৰে হৰণ যোৱা 1 আৰু 1 লৈকে অখণ্ড সংখ্যা বিলাকৰ সমষ্টি ঠিক আছে যোগফল এতিয়া আমি 5 এৰে হৰণ যোৱা সংখ্যা বিলাকৰ সমষ্টি উলিয়াম একেদৰে ঠিক আছে গতিকে এইখিনি হল নহয় সকলোৰে
এতিয়া আমি এইটো উলিয়াম ঠিক আছে এইটো তুমি বি নম্বৰ দি লোৱা বি ঠিক আছে তোমালোকে একদম তলে তলে পাতি গৈ থাকিবা ঠিক আছে এতিয়া আমি উলিয়াম 5ৰে হৰণ যোৱা 1ৰ পৰা 1 লৈকে অখণ্ড সংখ্যা বিলাকৰ প্ৰথমতে অনুক্ৰমটো উলিয়াই লোৱা অনুক্ৰমটো হ'ল 5ৰে হৰণ যাব 5ক যাব 10 যাব 15 যাব 20 25 এনেকৈ ডট 100 যাব ঠিক আছে এইকেইটা 5ৰে হৰণ যাব এইটো হৈ গ'ল আমাৰ অনুক্ৰমটো ঠিক আছে তেতিয়াহ'লে ইয়াত প্ৰথম পদ a ইকুৱেল কিমান পালোঁ আমি 5 আৰু সাধাৰণ অন্তৰ d ইকুৱেল কিমান পাম পিছৰ পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি চোৱা 10 - 5 ঠিক আছে ইকুৱেল 5 তুমি এইটোৰ পৰা এইটো বিয়োগ কৰিলেও 5 পাবা ঠিক আছে আৰু tn ইকুৱেল মানে l অন্তিম পদ ইকুৱেল কিমান 100 এটাকে এত চোৱা tn ইকুৱেল কি পালোঁ 100 দেয়াৰ ইমপ্লাইজ tn মানে a plus n minus 1 d equal 100 দেয়াৰ ইমপ্লাইজ ইয়াৰ মান কিমান ইয়াৰ মান 5 plus n minus 1 d ডিৰ মান 5 equal 100 দেয়াৰ ইমপ্লাইজ এই 5 টো প্লাছত আছে ওপৰলৈ লৈ যোৱা কি ৰৈ গ'ল n minus 1 d ডিৰ মানটো 5 equal কি আছে 100 এই 5 টো ওপৰলৈ গ'লে -5 হৈ গ'ল দেয়াৰ ইমপ্লাইজ n minus 1 এই 5 টো কি আছে পূৰণ ওপৰলৈ যোৱাৰ লগে লগে হৰণ হ'ব ওপৰলৈ আছে কিমান আমাৰ 100 minus 5 কিমান হৈ গ'ল 95 আৰু এই 5 টো তলত গুচি যাব ঠিক আছে গতিকে ইয়াৰ তোমালোকে তলে তলে লিখিবা আমি এইফালে লিখিছোঁ যেহেতু তলত জাগা নাই কি আছে n minus 1 ইকুৱেল কিমান বা যাব 5 × 5 থাকিল 4 45 5 × 9 45 19 দেয়াৰ ইমপ্লাইজ n ইকুৱেল কিমান হৈ গ'ল 19 আছে আৰু -1 টো ওপৰলৈ গ'লে +1 হৈ গ'ল দেয়াৰ ইমপ্লাইজ n ইকুৱেল 19 + 1 20 n ৰ মান পাই গ'লো তেতিয়াহ'লে আমি সমষ্টি উলিয়াব পাৰিম মানে যোগফল sn এটাকে sn মানে কিমান হৈ গ'ল 20 ইকুৱেল ফৰ্মুলাটো আমি কি পাইছিলোঁ n/2 a + l n মানে হৈ গ'ল 20/2 a + l r মান কিমান 5 + l মানে হৈ গ'ল 100 ইকুৱেল কিমান হ'ব 2 ৰে 20 হৰণ গ'লে কিমান থাকিব 10 হোল ইনটু 5 + 100 105 কিমান হ'ব ইনটু কৰিলে হৈ গ'ল 1050 ঠিক আছে 0 এটা থাকিল 5 × 5 1 × 0 1 × 1 ঠিক আছে এইটো হৈ গ'ল 5ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি 1050 আমি 2ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি উলিয়াইছিলোঁ 5ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি উলিয়াইছিলোঁ এতিয়া 2 আৰু 5ৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি উলিয়াম তাৰপিছত এই সূত্ৰমতে কৰি দিম হৈছে না এখানে এটা তুমি সি নম্বৰ কৰা মানে এইটো আমি এ নম্বৰ দিছিলোঁ এইটো বি নম্বৰ দিছিলোঁ এইটো সি নম্বৰ দিম ঠিক আছে 2 আৰু 5ৰে হৰণ যোৱা প্ৰথমতে অনুক্ৰমটো উলিয়াই লোৱা অনুক্ৰমটো হ'ল কি হ'ব চোৱা 10 হ'ব কাৰণ এই 10 টোক 2ৰেও যায় 5ৰেও যায় কমা 20 হ'ব না হ'ব 30 40 .100 এইকেইটাক 2ৰেও যায় 5ৰেও যায় ঠিক আছে গতিকে ইয়াৰ প্ৰথম পদ উলিয়াই লোৱা a ইকুৱেল 10 ডিৰ মান উলিয়াই লোৱা সাধাৰণ অন্তৰ কিমান হ'ব পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰি চোৱা বা এইটোৰ পৰা এইটো কৰি চোৱা 20 - 10 ইকুৱেল 10 পাই গ'লো ডিৰ মান আৰু tn ইকুৱেল l ইকুৱেল 100 মানে এইটো অন্তিম পদ কিমান 100 তেতিয়াহ'লে তুমি n ৰ মানটো উলিয়াই লোৱা tn ইকুৱেল 100 পালো দেয়াৰ ইমপ্লাইজ tn ৰ ফৰ্মুলা লিখা a plus n minus 1 d ইকুৱেল 100 দেয়াৰ ইমপ্লাইজ এৰ মান হৈ গ'ল আমাৰ 10
প্লাছ n মাইনাছ 1 ডিৰ মান হৈ গ'ল 10 ইকুৱেল 100 দেয়াৰ ইমপ্লাইজ এই 10টোক তুমি সোঁফালে লৈ যোৱা n মাইনাছ 1 ডিৰ মান হৈ গ'ল 10 ইকুৱেল এফালে আছে 100 আৰু এই 10টো প্লাছত আছে সোঁফালে যোৱাৰ লগে লগে মাইনাছ 10 হৈ গ'ল ঠিক আছে গতিকে এইফালে লিখি আছোঁ তোমালোকে তলে তলে লিখি গৈ থাকা দেয়াৰ ইমপ্লাইজ n মাইনাছ 1 এই 10টো কি হৈছে ইয়াৰ লগত ইনটু সোঁফালে যোৱাৰ লগে লগে কি হ'ব হৰণ ইকুৱেল 100 মাইনাছ 10 90 আৰু এই 10টো পূৰণ আছিল হৰণ হৈ গ'ল 0 0 কেনচেল গ'ল দেয়াৰ ইমপ্লাইজ n ইকুৱেল কিমান হ'ব ইয়াত কিমান আছে 9 আৰু এই 1 টো মাইনাছত আছে সোঁফালে যোৱাৰ লগে লগে প্লাছ 1 হৈ গ'ল দেয়াৰ ইমপ্লাইজ n ইকুৱেল আমি পাই গ'লোঁ 9 + 1 10 ইয়াতো ঠিক একেদৰে এতিয়া তুমি Sn উলিওৱা n মানে 10 ঠিক আছে ইকুৱেল আমাৰ ফৰ্মুলা কি আছিল n/2 মানে 10/2 হোল ইনটু a + l দেয়াৰ ইকুৱেল 10ক 2 এৰে হৰণ গ'লে থাকিব 5 তেতিয়াহ'লে আমাৰ এৰ মান হৈ গ'ল 10 প্লাছ এলৰ মান হৈ গ'ল 100 দেয়াৰ ইকুৱেল 5 ইনটু 10 + 100 110 ঠিক আছে দেয়াৰ ইকুৱেল 5 × 0 0 5 × 1 5 5 × 1 5 550 হৈ গ'ল আমাৰ 2 আৰু 5 এৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি ঠিক আছে এটা যিখিনি মান পালো আমি এইটো ফৰ্মুলা মতে বহুৱাই দিম এতিয়া এইটোৱে লাষ্ট ষ্টেপ এতিয়া এই ফৰ্মুলা মতে লিখি দিয়া 2 এৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি কি পাইছিলো আমি 2550 ঠিক আছে প্লাছ তাৰপিছত 5 এৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি কি পাইছিলো 1050 ব্ৰেকেটত তাৰপিছত আহিল মাইনাছ 2 আৰু 5 এৰে হৰণ যোৱা সংখ্যাবিলাকৰ সমষ্টি কি পালো 550 ঠিক আছে এটা ক্যালকুলেশন কৰা কিমান হ'ব 0 + 0 0 5 + 5 10 10 ৰ 0 হৈ থাকিল 1 5 আৰু 0 যোগ কৰিলে কিমান হ'ব 5 5 আৰু 1 6 হৈ গ'ল আৰু ইয়াত 2 + 1 3 3600 - 550 ইকুৱেল এতিয়া মাইনাছ কৰিলে কিমান হ'ব এড কৰি চোৱা 3600 - 550 0 পৰা 0 গ'ল 0 0 পৰা 5 না যায় এক ধাৰ কৰা 10 10 ৰ পৰা 5 গ'ল 5 ইয়াত থাকিল 5 5 - 5 0 ইয়াত 3 3050 বুঝিছে সকলে গতিকে কোৱেশ্চন নম্বৰ 28 2 নম্বৰটোৰ আনসাৰ হ'ব এখিনিয়ে লিখি লোৱা কোৱেশ্চন নম্বৰ 29 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে যদি প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল s1 আৰু প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল s2 হয় তেন্তে প্ৰমাণ কৰা যে n * s1 = n + 1 * s2 মানে আমি এই ৰাখিটো প্ৰমাণ কৰি দেখাব লাগে এই দুটা শৰ্তৰ পৰা কি বুলি কৈছে যে প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল = s1 বুলি কৈছে ঠিক আছে তেতিয়া হলে এই প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল মানে যুগ্ম স্বাভাৱিক সংখ্যা কোনটা 2 4 6 এবিলাক হেতৰ যোগফল দেয়াৰ ইমপ্লাইজ s1 = প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল 2 + 4 + 6 + nটা বুলি কৈছে কিমান লোকে নাজানো মানে হেতু যুগ্ম হ'ব লাগিব মানে তেতিয়ালে 2 ৰ লগত ইনটু হৈ থাকিব লাগিব 2 * n ঠিক আছে এটো হ'ল nতম পদ তেতিয়ালে তুমি এই সমান্তৰ প্ৰগতিটোক যোগফল হিচাপে লিখা কি হ'ব ইয়াত প্ৰথম পদ a = 2 আৰু সাধাৰণ অন্তৰ d = কি হ'ব পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰি চোৱা 4 - 2 2 তেতিয়া হলে আৰু অন্তিম পদ কি হৈ গ'ল l = 2 * n 2n sn = কি হ'ব n/2 হোল ইনটু 2a a মান হৈ গ'ল 2 প্লাস n - 1 d d ৰ মান হৈ গ'ল 2 ইকুৱেল এতিয়া n/2 এইটো আৰু এইটোৰ পৰা কি কমন আহে 2 কমন আহে 2 কি হৈ গ'ল
ইয়াত 2 থাকিব প্লাছ ইয়াত থাকিব n minus 1 2 কেনসেল গ'ল কি ৰৈ গ'ল ইয়াত থাকিব n আৰু ভিতৰত 2 minus 1 কি থাকিব 1 থাকিব গতিকে n plus 1 হৈ গ'ল ঠিক আছে n 2 ৰ পৰা 1 গ'লে 1 থাকে ঠিক আছে এইটো হৈ গ'ল আমাৰ s1 ৰ মান ঠিক আছে s1 বুলি লিখি দিব পাৰি ঠিক আছে আকৌ প্ৰথম n টা অযুগ্ম স্বাভাৱিক সংখ্যা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কি হ'ব s2 কৈছে নহয় প্ৰথম n টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল s2 বুলি কৈছে দেয়াৰ ইমপ্লাইজ s2 ইকুৱেল অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল লিখা কি কি হ'ব অযুগ্ম সংখ্যা কিটা 1 প্লাছ 3 প্লাছ 5 প্লাছ এনেকৈ যাব ডট ডট প্লাছ কিমান হ'ব অযুগ্ম সংখ্যা থাকিব লাগিব অন্তিম পদটো চোৱা যুগ্ম সংখ্যাত কি আছিল অন্তিম পদটো এইটো আছিল 2n তাৰ পৰা 1 মাইনাছ হ'ব -1 তেতিয়াহ'লে অযুগ্ম সংখ্যা হৈ যাব গতিকে ইয়াত প্ৰথম পদ কি হ'ব a ইকুৱেল 1 আৰু d ইকুৱেল কি হ'ব পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰা 3 - 1 2 হৈ গ'ল d ৰ মান আৰু অন্তিম পদটো লিখি থওঁ কি আছে 2n - 1 তেতিয়াহ'লে ইয়াৰ যোগফল উলিয়াই দিয়া মানে s2 বা sn ইকুৱেল কি হ'ব n/2 হোল ইনটু 2a 2 ইনটু a মানে হৈ গ'ল 1 প্লাছ n - 1 ইনটু d ৰ মান হৈ গ'ল 2 দেয়াৰ ইকুৱেল কি পালো n/2 কিমান হৈ গ'ল 2 গুণ 2 প্লাছ 2 ইনটু n 2n মাইনাছ 2 ইনটু 1 2 মাইনাছ 2 প্লাছ 2 কেনসেল হৈ গ'ল ইকুৱেল কি থাকিল আমাৰ n/2 ইনটু সব কেনসেল গ'ল 2n থাকিল তেতিয়াহ'লে 2 কেনসেল গ'ল কি হৈ গ'ল n ইনটু n n স্কোয়াৰ ঠিক আছে s2 ৰ মান পালো n স্কোয়াৰ আৰু s1 ৰ মান পালো n ইনটু n প্লাছ 1 গতিকে ইয়াৰ পিছৰ খালি মই ইফালে সাইডত লিখিছো তোমালোকে তলে তলে লিখিবা ঠিক আছে এতিয়া আমাক দেখুৱাব দিছে এটো লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড আমি ৰাইট হ্যান্ড সাইডৰ পৰা দেখুৱাম এতেকে ৰাইট হ্যান্ড সাইড ইকুৱেল কি দিয়া আছে আমাক n plus 1 s2 equal n plus 1 s2 ৰ মান কি পালো আমি n স্কয়াৰ দেয়াৰ ইকুৱেল এটা n স্কয়াৰ টুক আমি এনেকৈ লিখিব পাৰো n into n লিখিব পাৰো মানে n into n মানে n স্কয়াৰ আছে n plus 1 equal n into এটা n whole into n plus 1 ৰ মান আমি লিখিব পাৰো n whole into n plus 1 ৰ মান হৈ গ'ল s1 গতিকে ইয়াত থাকে আমি লিখিব পাৰো s1 আৰু আমাৰ লেফট হ্যান্ড সাইডত কি দেখাব দিছিল n into s1 গতিকে এইটো হৈ গ'ল আমাৰ লেফট হ্যান্ড সাইড গতিকে আমাক যিখিনি উলিয়াব দিছিল উলিয়া হ'ল গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 29 ৰ সলিউশন বুজিছা কলে লিখি লোৱা কোৱেশ্চন নম্বৰ 30 আছে আমাৰ আগত এই কোৱেশ্চনটোৰ লাষ্ট অংক এইটো অনুশীলনীৰ চোৱা ভালকৈ বুজি লোৱা এজন মানুহে মাহেকীয়া কিস্তিত পৰিশোধ কৰাৰ শৰ্তত 405 টকা আন এজন ব্যক্তিৰ পৰা ধাৰে ললে মানে মাহেকীয়া কিস্তিত ঋণটো পৰিশোধ কৰিব বুলি কৈ কিনে কি ললে 4050 টকা আন এজন ব্যক্তিৰ পৰা এজন মানুহে ধাৰে লৈছে ঠিক আছে তেও প্ৰথম কিস্তিত প্ৰথমত কিমান টকা দিলে 200 টকা পৰিশোধ কৰি পৰৱৰ্তী কিস্তিসমূহ প্ৰতিটো পূৰ্বৱৰ্তী কিস্তিতকৈ 25 টকা বঢ়াই পৰিশোধ কৰি আছে ঠিক আছে এটা কিমানটা কিস্তিত হেই মানুহজনৰ ধাৰ সম্পূৰ্ণ পৰিশোধ হ'ব নিৰ্ণয় কৰা মানে ইয়াত আমি n ৰ মান ওলাব লাগে ঠিক আছে সোৱা সলিউশন মানে সমাধান ইয়াত sn মানে মুঠ মূলধন কিমান 4050 টকা
তেতিয়াহ'লে প্ৰথম পদটো কি হ'ব ইয়াৰ প্ৰথম কিস্তি বা পদ ঠিক আছে প্ৰথম কিস্তি মানে এ ইকুৱেল কিমান 200 টকা প্ৰথম কিস্তি একে ঋণ পৰিশোধ কৰাৰ ধনৰাশিৰ শ্ৰেণীটো হ'ল কি হ'ব শ্ৰেণীটো প্ৰথমতে 200 টকা দিলে প্ৰথম কিস্তি প্লাস দ্বিতীয় কিস্তি কিমান হ'ব প্ৰতিটো কিস্তিত কিমানকৈ বাঢ়ি যায় 25 টকাকৈ বাঢ়ি যায় মানে 225 প্লাস তৃতীয় কিস্তি হ'ব 250 প্লাস 275 এনেকৈ গৈ থাকিব কিমানটা কিস্তি হয় আমি নাজানো মানে আমাৰ এনৰ মানটো ওলাব লাগে কিমানটা কিস্তি হয় ওলাব লাগে গতিকে তুমি এই শ্ৰেণীটোৰ পৰা সাধাৰণ অন্তৰ উলিয়াই লোৱা ডিৰ মান এটাকে ডি ইকুৱেল কিমান হ'ব এটোৰ পৰা এটো বিক কৰিলে কিমান পাম আমি 25 টকা এটো হৈ গ'ল আমাৰ ডিৰ মান তেতিয়াহ'লে এই এসএন ইকুৱেল কিমান 4050 ঠিক আছে দেয়াৰ ইমপ্লাইজ এসএন মানে কি ফৰ্মুলাটো লিখা এই ফৰ্মুলাৰ পৰা আমি এনৰ মান উলিয়াম n/2 হোল ইনটু 2a এ মানে 200 প্লাস n-1 ডিৰ মান কিমান ডিৰ মান 25 ঠিক আছে ইকুৱেল 4050 দেয়াৰ ইমপ্লাইজ n এই দুইটো হৰণ হৈ আছিল ওফালে যোৱাৰ লগে লগে পূৰণ হ'ব আৰু কি কি আছে ইয়াত 2 ইনটু 200 400 হৈ গ'ল প্লাস n ইনটু 25 n তাৰপিছত -1 ইনটু 25 -25 ঠিক আছে ইকুৱেল এই দুইটো কি হৈ গ'ল ইয়াৰ লগত পূৰণ মানে 2 0 গুণ 0 2 5 গুণ 10 10 0 হৈ থাকিল 1 2 0 গুণ 0 একে 1 2 4 গুণ 8 দেয়াৰ ইমপ্লাইজ n ইনটু 25n প্লাস 400 পৰা 25 গলে কিমান থাকিব 375 ইকুৱেল 8100 দেয়াৰ ইমপ্লাইজ n2 ইনটু কৰি দিয়া n ইনটু 25n 25n স্কয়াৰ প্লাস n ইনটু 375 375n এতিয়া 8100 ক তুমি বাওফালে লৈ আহা মানে সমীকৰণ বনাই দিয়া কি হ'ব -8100 ইকুৱেল এফালে কি থাকিব 0 ঠিক আছে তেতিয়াহ'লে পিছৰ খাৰি আমি এফালে লিখিম দেয়াৰ ইমপ্লাইজ তোমালোকে তলে লিখিবা এই আটাইকেইটাক তুমি 25 এৰে ডিভাইড কৰি দিয়া 25 এৰে ডিভাইড কৰিলে 25 টো কেনসেল যাব কি থাকিব n স্কয়াৰ প্লাস 25 এৰে 375 ক হৰণ কৰিলে কিমান থাকিব 15n ঠিক আছে মাইনাস 25 এৰে 8100 ক হৰণ কৰিলে আমাৰ হৈ যায় 324 ইকুৱেল 0 ঠিক আছে দেয়াৰ ইমপ্লাইজ এতিয়া এটো আমি এটা সমীকৰণ পালো তুমি ইয়াত উৎপাদক বিশ্লেষণ কৰি দিয়া মানে এই মাজৰ 15n টুক ভাঙি দিয়া ঠিক আছে আমি এনেকৈ ভাঙিব পাৰো সোৱা n স্কয়াৰ প্লাস 27n মাইনাস 12n লিখিব পাৰো মানে 27 ৰ পৰা 12 গলে 15 থাকে ঠিক আছে মাইনাস কি আছে 324 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ তুমি আৰু বেলেগ দুটা সংখ্যা লৈ ভাঙি চাব পাৰা কিন্তু আমি যি দুটা ব্ৰেকেট পাম হেগিটা মিলিব লাগিব সোৱা মিলেনে নাই সোৱা কি কমন আহে n ইয়াত ৰৈ গল আমাৰ n প্লাস 27 তাৰপিছত এই দুটাৰ পৰা কি কমন আহে মাইনাস কমন আহে আৰু 12 কমন আহে ঠিক আছে তেতিয়াহ'লে ইয়াত কিমান ৰৈ যাব n মাইনাস টো কমন আহি গল প্লাস হৈ গল 324 ৰ পৰা 12 কমন আহিলে কি থাকে 27 ইকুৱেল 0 আমাৰ ব্ৰেকেট গিটা মিলিছে ঠিক আছে তাৰ মানে এইখিনি লোৱাটো শুদ্ধ হৈছে দেয়াৰ ইমপ্লাইজ এতিয়া এই দুটাৰ পৰা কি কমন আহিল n + 27 কি ৰৈ গল
n মাইনাছ 12 ইকুৱেল 0 এতিয়া এইটোৰ পৰা আৰু এইটোৰ পৰাও n ৰ মান উলিওৱা চোৱা এতেকে n plus 27 equal 0 there implies n equal কিমান হৈ গ'ল 27 টো খুফালে গ'লে minus 27 হয় যেটো অসম্ভৱ n ৰ মানটো ঋণাত্মক হ'ব নোৱাৰে অসম্ভৱ অসম্ভৱ ঠিক আছে তাৰপিছত বা এটোৰ পৰা ওলাওচোন কি হয় n minus 12 equal 0 there implies n equal minus 12 টো খুফালে গ'লে কি হ'ব plus 12 গতিকে আমাৰ n ৰ মান কিমান হ'ব plus 12 মানে কি হ'ব যে কিমানটা কিস্তিত সেই মানুহজনৰ ধাৰ সম্পূৰ্ণ পৰিশোধ হ'ব বুলি সুধিছে নহয় তোমালোকে লিখি দিবা এটা লাইন লাষ্টত লিখি দিবা যে 12টা কিস্তিত সেই মানুহজনৰ ধাৰ সম্পূৰ্ণ পৰিশোধ হ'ব ঠিক আছে গতিকে কোৱেশ্চন নম্বৰ 30 সলিউশন হ'ব এইখিনিয়ে বুজি পাইছা সকলোৱে লিখি লোৱা গতিকে অনুশীলনী 6.2 ৰ সকলোবিলাক কোৱেশ্চন ইয়াতে শেষ হ'ল গতিকে আজিৰ ভিডিঅ'টি আমি ইমানতে শেষ কৰিলো যদি এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো এটা লাইক কমেন্ট আৰু বন্ধুকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লিখি লোৱা